ঘৰতে সোমাই সোমাই ইমান বৰ হৈছিলোঁ। দেউতাক ওলালে ছোৱালীজনী স্কুলৰ পৰা আনিবলৈ বুলি। মই বোলো ঘৰত বৰ হৈ থকাতকৈ অকণমান ময়ো ওলাই যাওঁ ব'লা। এয়া এতিয়া আমি আছোঁ ইউনিভাৰ্চিটি মাৰ্কেটত। তাইৰ কাৰণে স্কুল ছুটি হ'লে যিহেতু কিবা চকলেট চিপছ কিবা এটাতো লাগেই, সেইকাৰণে দেউতাকে আনিবলৈ গৈছে চকলেট চিপছ কিবা এটা আনিব। তাৰপিছত আমি যাম স্কুললৈ বুলি। এয়া বৰ্তমান ইউনিভাৰ্চিটি মাৰ্কেটত আকৌ গাড়ীতে বহি বৰ। এইফালে আহি গ'লোঁ স্কুল আহি এতিয়া তাইক দেউতাকে আনিবলৈ যাব। যিহেতু মই নামি নাযাওঁ, কাৰণ মইতো ঘৰত পিন্ধা ড্ৰেছ পিন্ধিয়ে আহিছোঁ গাড়ীৰ ভিতৰতে, সেইবাবে মই ওলাই নাযাওঁ। এয়া দেউতাক গৈছে, এয়া আহিছে তাই। ঘূৰি ঘূৰি বেগটো পেলাই দিছে। দেউতাক থাকিলে অদৰকাৰী কাম কিছুমান কৰে, মোৰ সন্মুখত তেনেকুৱা কাম কৰিবলৈ অকণমান ভয় কৰে। এয়া এতিয়া দৌৰি দৌৰি আহিব। স্কুল ছুটি বুলি কৈ দিয়াৰ লগে লগে আৰু একদম সুখী। এয়া আহি গ'ল। কি হ'ল? ঢেৰ বস্তু আনিছোঁ। কি কৰিলা স্কুলত? তুমি বেগটো কেলে দলি মাৰি দিছিলা? মই পেলাই দিছিলো নহয়। কেলে? খেলিবলৈ নেলা। চাওঁ পাপাই কি আনিলে দেখা দিয়া। চকোপাৰ।